বৰ্তমান দেশত মূল্যবৃদ্ধিয়ে আকাশ চুইছে। প্ৰায় প্ৰতিটো বস্তু সামগ্ৰীৰ দাম বৃদ্ধি হোৱাৰ বিপৰীতে চিন্তাত পৰিছে সাধাৰণ জনতা। সমান্তৰালভাৱে মোবাইল ৰিচাৰ্জো হৈ পৰিছে ব্যয়বহুল। যোৱা বছৰৰ মাজভাগত প্ৰায় সকলো টেলিকম কোম্পানীয়ে শুল্ক বৃদ্ধি কৰিছিল, যাৰ বাবে সাধাৰণ লোকৰ বাবে মোবাইল ৰিচাৰ্জ কৰাটো এক চিন্তাৰ কাৰণ হৈ পৰিছিল। বিভিন্ন টেলিকম কোম্পানীৰ লগতে ৰিলায়েন্স জিঅ'য়েও মূল্য বৃদ্ধি কৰিছিল। কিন্তু এতিয়া ৰিলায়েন্সে লৈ আহিছে এক ভাল খবৰ, কিয়নো গ্ৰাহকৰ বাবে সস্তীয়া ৰিচাৰ্জ প্লেন লৈ আহিছে জিঅ'ই, যিয়ে গ্ৰাহকসকলক যথেষ্ট সকাহ প্ৰদান কৰিব পাৰে বুলি আশা কৰা হৈছে। ৰিলায়েন্স জিঅ'ই মাত্ৰ এমাহৰ বাবে নহয়, 3 মাহৰ বাবে এই ৰিচাৰ্জ প্লেন লৈ আহিছে। এই ৰিচাৰ্জ প্লেনৰ দাম 195 টকা। ইমান কম দামত ভাল ৰিচাৰ্জ প্লেন লাভ কৰাটো বিশ্বাস কৰিব নোৱাৰি যদিও আপুনি অতি কম দামৰ ভিতৰতে ইয়াৰ অধীনত লাভ কৰিব বহু সা-সুবিধা। এই ৰিচাৰ্জ প্লেনত আপুনি 15 GB হাই স্পীড ডাটা পাব, লগতে ৰিলায়েন্স জিঅ'ই জিঅ' হটষ্টাৰৰ বিনামূলীয়া সুবিধা প্ৰদান কৰিব। কেৱল ইমানেই নহয়, জিঅ'ই মাত্ৰ 195 টকাতে 90 দিনৰ ৰিচাৰ্জ ভেলিডিটি প্ৰদান কৰিব। অৱশ্যে এয়া মাত্ৰ এক ডাটা প্লেন। ইয়াৰ অধীনত আপুনি বিনামূলীয়া কল বা SMS-ৰ সুবিধা লাভ কৰিব নোৱাৰে। নিউজ ডেস্ক ৰিপৰ্ট, TV9 আছাম ডিজিটেল।